আপোনাক সুধিবনে ছাৰ? নাই লাষ্ট কণ্টিনিউ টেক কৰি লোৱা। क्या चीज यूज किया और क्या बोलना चाहते हैं? खुलुमबाय सार मेडाम उषा दौरि रुद्रखौ माने बेनि लुक्सखौ होनो थाखाय जोंनियावहायथ' बारा जेबो गोनांथि जानाय जिफोराहाय गैयामोन बेनिखायनो जोङो उषानि थाखाय गाहायावहाय दख'नाजों लेहेंगा बायदि होनाय जाबाय आरो ओमफ्राय बेनिफ्राय स्क्रिन टाइपनि जि बेजोंहाय मोनसे मडार्न टाइपनि बानायनानै होनाय जाबाय बेनिफ्राय आर'नाइजों ब्लाउस बायदि बानायबाय आरो मडार्न लुक हिसाबै जोङो बेवहाय आर'नाइजों बिबार होनाय जादों उषानि थाखाय जोङो चन्द्रहाला मालाखौ गानहोदों मानो होनबा उषाया बर' ट्राइबनि नालाय ओमफ्राय बेनिफ्राय अनिरुद्रनि थाखाय जोङो आर'नाइजों नैबे फास्रामोन खिन्थु जोंनियावहाय गोनांथि जानाय माखासे गासैबो मुवा गैयिनि थाखाय जोङो फास्राजोंनो फास्रा आरो ধন্যবাদ যাচ্ছেন তাৰমানে যিখিনি বস্তু পাইছে লাগতিয়াল মেটেৰিয়েলবোৰ নাই যিখিনি পাইছে সেইখিনিতে যে গৰিমাবা যেনেকুৱা ধুনীয়াকৈ শিকাই দিছে সিহঁতে নিজেই বনাইছে গৰিমাবাই আইডিয়া দি আছে শিকাই দি আছে সেইখিনি এতিয়া আমাৰ মহন্ত ছাৰে যি কৈছিলে মই ক'ব বিচাৰিছোঁ আপোনালোকক জনাব বিচাৰোঁ আমাৰ ডিপাৰ্টমেণ্ট আৰু আমাৰ মনত ৰাখিবলৈ দিগদাৰ হৈ যাব পিছত ভুল হ'ব সেইকাৰণে এতিয়া খালি কাবাৰ যদি এই ফ্ল'ই মানে কাপোৰ আছে ফুটেজৰ কাৰণে যে দুটা দুটাকে দিয়ক দুটা আচ্ছা ফুটেজৰ এতিয়া দিছ ইজ জাষ্ট ফৰ দ্য ফুড পাইজিটি থিং টু লং सिंगल एंट्री फाइनली एवरीवन इज एस्टैब्लिश्ड अभी मीट ठीक है तीन का दो एक दोनों एक साथ ये सिर्फ नमस्कार मोटा माजिब अनुरोध जनालो अर्गेनाइजिंग कमिटी फाলৰ পৰা ডিৰেক্টৰ হয় প্ৰতি সময় আমাৰ লগত উপস্থিত থাকে থাকিলে গামঠা বসুমতাৰী রিনাউন্ড আর্টিস্ট ওখানে বহুত সকলের ধন্যবাদ ডেমনস্ট্রেশনের কারণে
আমাৰ নতুনকৈ সাংস্কৃতিক বিভাগ আৰু চিনেমা এণ্ড থিয়েটাৰ বিভাগৰ EM এখেত আমাৰ মাজত উপস্থিত হৈছে এখেতক নিজৰ পৰিচয় দি এতিয়া আৰু আছে মাত্ৰ 4জনক আমি ইয়াৰ পৰা দিম তাৰপিছত আমাৰ লগী থিয়েটাৰৰ কৰ্মকৰ্তাসকলৰ পৰা লৈ যাব পাৰিব চাৰ্টিফিকেট অকল ধন্যবাদ থাকিল বাইদেউলৈ এতিয়া মই শেষৰ ফালে আহি আছোঁ সকলোকে ধন্যবাদ দি যিখিনি শিকিলে এইটো দেখা পালে এইখিনিতে মই আমাৰ মাননীয় অতিথি আমাৰ BTC কালচাৰ ডিপাৰ্টমেণ্টৰ এক্সিকিউটিভ মেম্বাৰ আৰু চিনেমা এণ্ড থিয়েটাৰ ডিপাৰ্টমেণ্টৰ এখেত ছাৰ মহেশ্বৰ বসুমতাৰী ডাঙৰে দুআষাৰ ভাষণ ৰাখিবলৈ অনুৰোধ জনালোঁ নাজানাকে এনে ইনস্পেকশ্যনত আহি পেলাই সোমাইছোঁ এবাৰ কালচাৰেল চেণ্টাৰ অৱশ্যে কিবা মই ধন্যবাদ দিছোঁ আমাৰ গৰিমা বাইদেউ মই কালি গম পাইছোঁ বাইদেউ ইয়াত আহিছে আমাৰ শিৱসাৰো মানে এবাৰ দেখা কৰিছে আমাৰ DC চক্ৰৱৰ্তী ডাঙৰীয়া ইয়াত আছে আমাৰ কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ দাস ডাঙৰীয়া উপস্থিত আছে লৰ্গী থিয়েটাৰৰ বোধ কৰোঁ ইয়াত ষ্টাফটো লাগি আছে তো সকলোকে ধন্যবাদ জনাইছোঁ আৰু যিমান আমাৰ ইয়াত ডিজাইনাৰ কলা কৌশলীবিলাক আহি ইয়াত উপস্থিত হৈছে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ এতিয়া যিটো ইয়াত কষ্টিউমটোৰ ওপৰত এটা প্ৰশিক্ষণৰ নিচিনা মানে চলি আছে কেনেকৈ ডিজাইন মানে অলপ মডাৰ্ণ টাইপৰ পুৰাণাটোৰ লগতে পুৰণা যিখিনি আমাৰ কিবা আছিলে ট্ৰেডিশ্যন আছিলে যিবিলাক কিবা তাক ধৰি ৰাখিও আমাৰ কিছু নতুনত্ব এটা আনিব পাৰে বা দিব পাৰে তাৰে কিবা আৰু ৰুচিবোধৰো কথা আছে প্ৰেজেণ্টে আমাৰ ল'ৰা ছোৱালীবিলাকে যিটো অলপ ভাল লাগে সেনেকুৱা অলপমান আপ টু ডেট কিবা হ'লে ভাল হয় বা আগৰ এই মানে উষা অনিৰুদ্ধ আৰু আমাৰ বীৰ বীৰাংগনা ৰজা মহাৰাজাবিলাকে ৰাণীবিলাকে বাওসুন্দৰী কুমাৰীয়ে কেনেকুৱা ড্ৰেছ পৰিধান কৰিছিল কেনেকুৱা ধুনীয়া দেখাকে আছিল সেনে কথাবিলাক মানে অলপ মানে আৰ্ট কৰি পেলাই ইয়াত আমি কেনেকৈ দেখুৱাব পাৰোঁ আৰু আগবঢ়াই লৈ যাব পাৰোঁ তেনেকুৱা এটা হঠাতে 3দিনীয়া প্ৰগ্ৰাম বাইদেউ আহি মানে উপস্থিত হৈছে গতিকে এনেকৈ এটা কাৰ্যসূচী লৈছে মই কালচাৰেল ডিপাৰ্টমেণ্ট চোৱাৰ পিছত এনেকুৱা অলপ ইন'ভেটিভ কিছু কাম কৰিব লাগিব বুলি ভাবি আছোঁ আৰু আজি ইয়াত আপোনালোকক পাই সঁচাকৈ ভাল লাগিল এই ইনিচিয়েটিভটো মানে চলিব লাগিব আৰু আমাৰ যিখিনি ফৰ্মেলি ট্ৰেডিশ্যনেলি যিবিলাক আমাৰ চলি আছে গোটেই কিবা এতিয়া BTC অন্তৰ্গত যিমান আমাৰ ইতিহাসবিলাক আছে বুৰঞ্জীবিলাক আছে আমাৰ ওস্তাদবিলাকৰ কথা আছিল এই ওস্তাদবিলাকৰ আমাৰ কামিনী নাৰ্জাৰীৰ পৰা আৰম্ভ কৰি চলা ওজালৈকে আৰু নতুন নতুন যিবিলাক সৰু সৰু ওস্তাদ বাৰ্লাংফালৈকে আহি আছে সেই সকলোবিলাক মাতি পেলাই আমি কেনেকৈ এই বস্তুখিনি আগুৱাই লৈ যাব পাৰোঁ ইয়াৰ প্ৰিজাৰ্ভেশ্যন ছিষ্টেমটো কি হ'ব এই কথাবিলাক ভাবি থকা হৈছে আৰু খুব ভাল লাগিল আজি ইয়াত এনেধৰণৰ এটা কাৰ্যসূচী মানে চলি আছে গতিকে সেই চৰিত্ৰ বিশ্লেষণটো ইমানেই আমাৰ কাৰণে ইম্পৰ্টেণ্ট সেইকাৰণে পাৰ্চনেলিটি এনালাইচিছৰ আমি প্ৰথম এটা ক্লাছ কৰি ল'লোঁ তাৰপিছত লাহে লাহে সকলোবোৰ খোল খালে দ্বিতীয় দিনা আমি প্ৰেক্টিকেলিয়ে প্ৰথম আৰম্ভ কৰিলোঁ থিয়ৰী ক্লাছ মই আৰম্ভ কৰাৰ আগতে মই ভাবিলোঁ যে তেওঁলোকৰ এই পাৰ্টিচিপেশ্যনটো বহুত জৰুৰী সেইকাৰণে তেওঁলোকক লোককথা যিবোৰ কথা ময়ো নাজানো বহুত কথা বড়ো বা কোচ ৰাজবংশী এনেকুৱা লোককথা তেওঁলোকৰ বুৰঞ্জীমূলক
কিছুমান কাহিনী, কিছুমান সামাজিক জীৱনৰ কিছুমান কাহিনী, বহুত সমাজখনক নেতৃত্ব দি বহুত সমাজ সংশোধক কিছুমান ব্যক্তিত্ব, তেওঁলোকৰ বিষয়ে বহুত জানিলোঁ, মই বহুতখিনি নোট কৰিও ল'লোঁ। আৰু তেনেকুৱা কিছুমান চৰিত্ৰক আমি ইয়াত ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিলোঁ। আৰু তেওঁলোকে যি হাতত প্ৰথম দিনাই কৈ দিছিলোঁ যে তোমালোকৰ ঘৰত যি আছে, আৰণাই দুখন হওক, দক্ষিণা দুখন হওক, পাতানি আছে, কিবা এনে কাপোৰ পৰি আছে, বেজী সূতা আৰু ছেফটি পিন, সেইকেইটাই আমাৰ সময়, আজিও আমাৰ সেইকেইটাই সময়। কোনো একো চিলোৱা নাই, চব গাতে সকলোখিনি কৰিছে। আজি যি দেখিছে আপোনালোকে, কালিও তেনেকৈ তেওঁলোক আহিছিলে আৰু এটা এটা চৰিত্ৰ তেওঁলোকে খুব সুন্দৰকৈ নিৰ্মাণ কৰি উলিয়ালে। আৰু তেনেকৈ আমি থিয়ৰী বস্তুবোৰ লগে লগে আমি শিকি গ'লোঁ যে প্ৰডাকশ্যনটোৰ আৰম্ভণিতে কেনেকৈ এটা ক্ৰিটিকেল স্ক্ৰিপ্টখনৰ এটা ক্ৰিটিকেল ব্ৰিফিং হয়, কেনেকৈ ডাইৰেক্টৰৰ ভিজন থাকে, কি থাকে, তাৰপিছত পৰ্যায়ক্ৰমে কেনেকুৱা ধৰণে আমি গৈ ফিটিং, বাজেট সকলোবোৰ কথা চাই একেবাৰে লাষ্টত পাব্লিচিটিলৈকে আমি কি কৰিব পাৰোঁ, কেনেধৰণে কষ্টিউম ডিপাৰ্টমেণ্টৰ পৰা কেনেকুৱা পাৰ্টিচিপেশ্যন থাকে অন ষ্টেজ, অন স্ক্ৰীণ, যিকোনো মাধ্যমত। গতিকে সেই কথাবোৰ বহুত কম সময়, কিন্তু তথাপিতো আমি চমু আভাস সকলোৱে ইজনে সিজনৰ লগত ইণ্টাৰেক্ট কৰি আমি ল'বলৈ চেষ্টা কৰিলোঁ। ময়ো বহুত কথা তেওঁলোকৰ পৰা শিকিলোঁ, তেওঁলোকেও হয়তো অলপ সময় মোৰ পৰা পাইছে। গতিকে এই কথাবোৰ যদি আগবাঢ়ি গৈ থাকে, আমাৰ সেই শিকাৰ প্ৰচেছটো চলি গৈ থাকিব। আৰু আজিৰ কাৰণে আমি কালি সেইখিনি চৰিত্ৰ আমাৰ জাতীয় জীৱনৰ পৰা লোৱা হ'ল, আৰু আজি আমি অলপ মডাৰ্ণ টাচ দিবলৈ চেষ্টা কৰিলোঁ তাক। আৰু আমি গম পালোঁ যে লৰ্বি থিয়েটাৰৰ পৰা যিহেতু ঊষা অনিৰুদ্ধৰ ওপৰত এখন খুব সুন্দৰ নাটক হৈ আছে, গতিকে সেই চৰিত্ৰকেইটাও কেনেদৰে নতুন কি কৰিব পৰা যায়, মই ভাবিছোঁ সেইখন অলপতে হ'ব যিহেতু তাৰ ওপৰতো অকণমান কাম কৰা যাওক। গতিকে তেওঁলোকক অকণমান আভাসহে দিলোঁ মই, বাকীখিনি কিন্তু তেওঁলোকে নিজে কৰিছে সকলো, তেওঁলোকৰ ইমান প্ৰতিভা আছে যে। গতিকে যদি আমি চেষ্টা কৰোঁ, মই ভাবোঁ ইয়াৰ পৰা এটা এটা টেলেণ্ট আমাৰ অকল ৰাষ্ট্ৰীয় প্ৰেক্ষাপট বুলি নকওঁ, মই আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ গৈ নিজৰ নাম উজ্জ্বলাব পৰাকৈ আৰু গৌৰৱ কঢ়িয়াই আনিব পৰাকৈ তেওঁলোকে কিন্তু বহুত ভালকৈ প্ৰতিষ্ঠিত হ'ব পৰা ক্ষমতা আছে তেওঁলোকৰ। গতিকে সেইখিনি অকল তেওঁলোকক সুবিধা বা অলপ বাট দেখুৱাই পেলাই অপেনিংটো দিলেই হ'ল, তেওঁলোকে বহুখিনি কৰিব পাৰিব। আৰু ইয়াত দেখিছোঁ হস্ততাঁত বস্ত্ৰশিল্প ইমান চহকী, ইমান মানে কালাৰফুল, সকলোবোৰ ইমান এষ্টেটিকেলি ইমান ৰিচ, আৰু তাৰ উপৰিও এৰী প্ৰডাকশ্যনটো ইয়াত খুব ভাল হয়। চিত্ৰা বাইদেউ আছে আমাৰ ইয়াত, মই এই দুদিনৰ কাৰণে আহিও মই তেওঁৰ ওচৰত নেচাৰেল ডায়েট অলপ প্ৰশিক্ষণ ল'লোঁ। তেওঁ খুব কাম এইখিনি খুব সুন্দৰকৈ কাম কৰি থাকে, একদম মানে নিৰন্তৰভাৱে কৰি থাকে, তেওঁ খুব ডেডিকেটেডলি কৰি আছে। তেওঁৰ তাত ইমানখিনি ধুনীয়া ধুনীয়া এৰীৰ প্ৰডাকশ্যন আছে, সেই সকলোবোৰ আমাৰ দৈনন্দিন জীৱনৰ লগত অফিচ ৱেৰ তেনেকুৱা হিচাপেও বা আমাৰ ফেশ্বন ৱেৰ হিচাপে সকলো ধৰণে কৰিব পৰা যায়, কিন্তু এৰীৰ ওপৰত বহুত কাম কৰিব পৰা যায়। গতিকে সেইবোৰ যদি আমি বাদ উলিয়াই লওঁ, নিশ্চয় মই ভাবোঁ এটা ডাঙৰ, ইতিমধ্যে মই জানো BTCৰ পৰা বহুত কাম হৈয়ে আছে এৰীৰ ওপৰত, কিন্তু তথাপিতো আৰু কৰিব পৰা সুযোগ আছে। আৰু এই নতুন নতুন প্ৰতিভা, নতুন নতুন ল'ৰা ছোৱালীবোৰে তেওঁলোকে নিজৰ এটা প্ৰতিষ্ঠা লাভ কৰিব পাৰে কাৰণে কিন্তু এটা তেওঁলোকে বাট পাব আৰু এটা বহুত বৃহৎ উদ্যোগ হৈ গঢ় লৈ উঠিব পাৰে। গতিকে সেই বিষয়ে আমি আগবাঢ়িব পাৰোঁ। আমাৰ কালচাৰেল এক্সচেঞ্জো যদি হৈ থাকে এনেকুৱা ধৰণৰ, আমি বহুত ভাল কাম কৰিব পাৰিম। আৰু এতিয়া ফিল্ম ফেষ্টিভেলৰ কথা কৈছে, তেনেকুৱা ধৰণে যদি আৰু বহুত সাংস্কৃতিক ক্ষেত্ৰখনত কামবোৰ আগবাঢ়ি গৈ থাকে, তেতিয়াহ'লে মই ভাবোঁ আমি একেলগে, আমি যিহেতু গোটেইখিনি মিলি আমাৰ গোটেইবোৰ জাতি জনগোষ্ঠী মিলি আমি বৃহৎ বৰ অসম এখনৰ আমি সদায় সপোন দেখোঁ, সেই অসমখনো আমি প্ৰতিষ্ঠা কৰিব পাৰিম একেলগে কাম কৰি, এটা পৰিয়াল হৈ সকলো ভাই ভগ্নী মিলি। আৰু অসমখনে যিটো কথা সদায় কৈ থকা হয় বিশ্বৰ প্ৰেক্ষাপটত আমি উজ্জ্বলি থাকিবলৈ সক্ষম হ'ম, সেইটো মোৰ বহুত ডাঙৰ এটা আশা। মোৰ স্বামীৰো সেইটো এটা আশা আছিল যে জনগোষ্ঠীয় আমাৰ যিমানখিনি পৰম্পৰা আছে, ঐতিহ্য আছে, সেইখিনি বহুত বেছি চহকী, আৰু সেইখিনিক আমি কঢ়িয়াই বাহিৰলৈ লৈ যোৱাটো আমাৰ কৰ্তব্য, আমাৰ দায়িত্ব। এইখিনি আমি পালন কৰিব পাৰিলে খুব ভাল হ'ব। আৰু সেই কামটো মই কৰিব বিচাৰোঁ যিমান পাৰোঁ। মোৰ একেবাৰে সীমিত, কি বুলি কওঁ, মোৰ সামৰ্থ্য একেবাৰে সীমিত, তথাপিতো সেইখিনিৰে মই অন্ততঃ সহযোগ কৰিবলৈ চেষ্টা কৰিম আপোনালোকৰ লগত। সেইখিনি কথা দিছোঁ আৰু সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। মোৰ কৃতজ্ঞতা কোনো ভাষা নাই আপোনালোকৰ প্ৰতি। মই যি লৈ যাম আজি, সেইখিনি মোৰ অনাগত দিনবোৰত জীয়াই থাকিবলৈ বহুত ডাঙৰ শক্তি আৰু সাহস হ'ব। পুনৰ আহিম যদি বিচাৰে আপোনালোকে, আৰু আহিম একেলগে এনেকুৱা কিছুমান ভাল কাম সৃষ্টিশীল মনেৰে ভাল
ভাল কাম কৰি থাকিবলৈ চেষ্টা কৰিম যাতে সকলোবোৰ পজিটিভ হৈ থাকে আমাৰ সমাজখন পজিটিভ হৈ থকাটো আটাইতকৈ ডাঙৰ কথা গতিকে সেইটোৱে আমি মনত ৰাখি এনেকৈ একেলগে থাকিম বুলি প্ৰতিশ্ৰুতি দিছোঁ ধন্যবাদ লয় আৰু লগত থকা আমাৰ খেলাধী তো আজিৰ এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰি মই নিজে উপলব্ধি কৰিছোঁ যে আমাৰ মাজত কিমান প্ৰতিভা আছে কোকৰাঝাৰৰ বা BTC অঞ্চলৰ আকাশে বতাহে আমাৰ জনজাতীয় অজনজাতীয় সাংস্কৃতিক প্ৰাচুৰ্যৰে ভৰপূৰ প্ৰতিটো খোজতে ইয়াতে সাংস্কৃতিক প্ৰাচুৰ্য অনুভৱ কৰিব পাৰি আকাশে বতাহে সকলোতে গছে বনে তো এই যি আমাৰ বৈচিত্ৰতা আছে এই যি আমাৰ সৌন্দৰ্য আছে এই সৌন্দৰ্য আমাৰ সাজ পোছাক আমাৰ প্ৰতিটো ক্ষেত্ৰতেই তাক আমি দেখা পাওঁ আৰু সেইটো প্ৰস্ফুটিত হৈ ওলায় আমি দেখা পাওঁ আজি ফিল কৰোঁ আজি আপোনালোকে যি ধৰণৰ কম সময়তে এইখিনি কাম কৰিছে হয়তো বহু ঠাইত বহু চেষ্টা কৰিও মই কাকো হীনমান্যতা হিচাপে কোৱা নাই ইমান ধুনীয়াকৈ ইমান কালাৰফুল ইমান কনফিডেন্সত আপোনালোকে কৰিব পাৰিছে যে এইটো বহু ঠাইৰ কাৰণে বহুত সময় আৰু বহু প্ৰত্যাহ্বান লাগিব আপোনালোকে এইকাৰণে পাৰিছে যে আপোনালোকৰ এটা প্ৰাচুৰ্য ৰিচ এটা কালচাৰেল হেৰিটেজ আছে শক্তিশালী এটা বেকগ্ৰাউণ্ড আছে আৰু প্ৰকৃতিৰ লগত আমি সকলোৱে ইয়াত ডাঙৰ দীঘল হোৱা প্ৰদূষণৰ পৰা আমি বহু দূৰত আছোঁ সকলোখিনি মাজত আহিছোঁ একটা হাফ সার্কেল টাইপ কৰি দিয়ক আৰু বৰ্মা বা মাজত ৰৈ দিব
মই এই গোটেই 3 ডেজৰ যিটো আমাৰ কষ্টিউম ডিজাইন ৱৰ্কশ্বপ আছিলে 3টা দিনত একেবাৰে শিকাৰো হয় ফাৰ্ষ্ট টাইম এই ধৰণৰ ৱৰ্কশ্বপ কৰা ইমপ্ৰুভমেণ্ট সেইটো আমি প্ৰস্তুত কৰি আছোঁ অলপ সময়ৰ পিছত আমি তাক ফৰ্মেলি তেখেতসকলে এক্টিভিটিছসমূহ দেখাব মিডিয়া ব্ৰিফিং দিবৰ কাৰণে 3 দিনৰ ৱৰ্কশ্বপটো সম্পৰ্কে অৱগত কৰিবলৈ মই জনাইছোঁ ব্ৰিফিং দিবলৈ